এই ভিডিঅ'ত আমি SLRC বা গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে মক টেষ্ট আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াৰ যি প্ৰথম প্ৰশ্ন এনেধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে। গোটেইখিনি আপোনালোকে দি যাব পাৰে মক টেষ্ট আমাৰ লগতে। যদি কিবা জানিবলগীয়া আছে আমাক কমেণ্ট কৰি জনালে হ'ল, আমি নিশ্চয় এনচাৰ দিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। তো প্ৰথম প্ৰশ্ন এনেধৰণৰ আছে, চাওক। অ'কে, স্বাধীনতা আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন 1 গোপীনাথ বৰদলৈ, 2 ছৈয়দ আনৱাৰ তাইমুৰ, 3 ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, মীৰা শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। নেক্সট প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, পিয়লি ফুকন, ছৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, মীৰা শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। নেক্সট প্ৰশ্ন, স্বাধীনতাৰ আগত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? হেনৰি জোচেফ টুইনাম, পিয়লি ফুকন, তিলেশ্বৰ মোহন, মীৰা শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেনৰি জোচেফ টুইনাম, অপশ্যন 1। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ ছালেহ মহম্মদ আকবৰ হাইদাৰী, পিয়লি ফুকন, তিলেশ্বৰ মোহন, মীৰা শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ছাৰ ছালেহ মহম্মদ আকবৰ হাইদাৰী। তাৰপিছত নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনবোৰ আপোনালোকে দেখিবলৈ পাইছে। পদ্মকুমাৰী গোহাঁই, ছৈয়দা আনৱাৰ তাইমুৰ, ৰেণুকা দেৱী বৰকটকী, মীৰা শৰ্মা। ইয়াৰ পিছত আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছৈয়দা আনৱাৰ তাইমুৰ, লেডিজ চিফ মিনিষ্টাৰ। নেক্সট প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ লিখক কোন আছিল? উইলিয়াম ৰবিনছন, মাইল ব্ৰনছন, অজন্তা নেওগ, মীৰা শৰ্মা। ইয়াৰ ভিতৰত একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাইল ব্ৰনছন। তাৰপিছত নেক্সট প্ৰশ্ন, অ'কে 6 নম্বৰ প্ৰশ্ন আছিল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ যাওঁ। অ'কে, তো অকণমান ছেটিং কৰি ল'ম প্ৰথমতে। 7 নম্বৰ প্ৰশ্ন ইয়াতে এনেধৰণৰ আছে, ৱেইট। অ'কে, তো 7 নম্বৰ প্ৰশ্ন আছে, অসমৰ ৰস ৰত্ন কোন বুলি সুধিছে? অসমৰ ৰস ৰত্ন কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যনবোৰ আছে জুবিন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা, বেহৰবাৰী আউটপোষ্ট, বিপুল ৰাভা আৰু অৰুণ ডেকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিদ্ধাৰ্থ শৰ্মা, বেহৰবাৰী আউটপোষ্ট। নেক্সট প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো জনাৰ আগতে অপশ্যনবোৰ জানি লওঁ। শৰৎ চন্দ্ৰ গোস্বামী, ৰাম সৰস্বতী, ফণী শৰ্মা, ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰটো হ'ব শৰৎ চন্দ্ৰ গোস্বামী। কমেণ্ট কৰি জনাব অসমৰ প্ৰথম সভাপতি কোন আছিল অসম সাহিত্য সভাৰ। নেক্সট প্ৰশ্ন আছে এনেধৰণৰ আছে, চাওক। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অ'কে, ইয়াতে আছে, নালাগে দিয়ক। তো অপশ্যন 1 পদ্মনাথ গোহাঁই বৰুৱা, 1917। তাৰপিছত আছে দেৱেন্দ্ৰ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, আমি সকলোৱে জানো, পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছত নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, প্ৰথম মহিলা আলোচনীখনৰ নাম কি? কোনখন? তো শুদ্ধ উত্তৰ অপশ্যন আছে, চাওক, ঘৰ জেউতি, সখী, শকুন্তলা, অৰুণোদয়। ইয়াৰ পিছত শুদ্ধ উত্তৰটো হ'ব ঘৰ জেউতি। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, প্ৰথম মাহেকীয়া আলোচনী কোনখন? দৈনিক অসম, মায়া, ৰহস্য, অৰুণোদয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অৰুণোদয়। নেক্সট প্ৰশ্ন, অসমীয়া প্ৰথম দৈনিক বাতৰি কোনখন? দৈনিক অসম, অগ্ৰদূত, আমাৰ অসম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দৈনিক বাতৰি। 1935 চনত সম্পাদন নীলমণি ফুকনৰ দ্বাৰা হৈছিল। ইয়াৰ পিছত আছে 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্ন আমি ইয়াত এনেধৰণে দেখিছোঁ, চাওক। অ'কে, নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ব্যাকৰণ কোনখন? গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ, আছামিজ গ্ৰামাৰ, অসমীয়া ব্যাকৰণ, আছামিজ গ্ৰামাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখন কি? শুদ্ধ উত্তৰটো কৈ যাওঁ একেবাৰে,
বিন বৰাগী আপোনালোকে পোষ্ট কৰি লিখিব পাৰিব বিন বৰাগী 15 নম্বৰ আছে অসমীয়া প্ৰথম কবিতা পুথিখনৰ নাম কি প্ৰহ্লাদ চৰিত শুদ্ধ উত্তৰ প্ৰহ্লাদ চৰিত নেক্সট প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কোনখন ইয়াৰ শুদ্ধ উত্তৰ হ'ব বনকুঁৱৰী ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পিছত ওকে কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখন কোনখন অসমীয়া কিতাপখন বুলি সুধিছে তো কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখন কোনখন বুলি সুধিছে ৰ'ব দেই কোনখন তো শুদ্ধ উত্তৰটো হ'ব প্ৰেমত পৰিলো নেকি ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে আপোনালোকে দেখিবলৈ পাইছে অসম প্ৰথম মহিলা কবি কোন কনকলতা হেমপ্ৰভা তাৰপিছত পদ্মপ্ৰিয়া তাৰপিছত পদ্মাৱতী আপোনালোকে কমেণ্ট কৰি জনাব কোন হয় তো আমি নেক্সট প্ৰশ্নৰ ফালে যাওঁ নেক্সট প্ৰশ্ন ওকে ৱেইট এ মিনিট তো সেটিং কৰাটো অকণমান প্ৰব্লেম হয় 19 আৰু 20 নম্বৰৰ প্ৰশ্ন আছে গতিকে এতিয়া আমি যাওঁ 19 নম্বৰৰ প্ৰশ্নৰ ফালে 19 নম্বৰ প্ৰশ্নৰ ধৰণৰ আছে আপোনালোকে দেখিবলৈ পাইছে অসমীয়া ভাষাত প্ৰথম উপন্যাস কোনখন সুকুমাৰ তাৰপিছত আছে ভানুমতি আসাম মিহিৰ তাৰপিছত আছে আমাৰ পৃথিৱীৰ শুদ্ধ উত্তৰ হ'ব ভানুমতি নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া শিশু আলোচনী কোনখন শুদ্ধ উত্তৰটো হ'ব ল'ৰা বন্ধু সম্পাদক কৰিছিল কৰুণী বিৰাম বৰুৱা 1888 চনত তো আজিৰ এইখিনি আছিল আমাৰ মক টেষ্ট তো যদি ভিডিঅ' ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ ভিডিঅ' আমি আহি থকা দিনবোৰত লৈ আহিবলৈ আমি যত্ন কৰিম যিবোৰ ভিডিঅ' আপোনালোকক আহি থকা এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিছোঁ আজিৰ SLRC 2024ৰ যিটো মডেল কুৱেশ্যন আমি আনিছিলোঁ ইয়াৰ পৰা 20 নম্বৰৰ ভিতৰত কিমান নম্বৰ পালে আপোনালোকে জনাবলৈ নাপাহৰিব আজিলৈখিনি আছিল বাই